হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰো ভাল। আৰু আজি হ'ল গণেশ পূজা গাইজ। গণেশ পূজাৰ বহুত শুভেচ্ছা জনালোঁ। আৰু মই আছোঁ গণেশ পূজাতে গাইজ। তো আমাৰ ফ্ৰেণ্ড বাবলিহঁতৰ ঘৰ যিহেতু ইয়াতে, সিহঁতে মোক মাতিছে চাহ দিয়াৰ কাৰণে, মানে অকণমান সহায় কৰি দিবৰ কাৰণে আৰু। তো দেৰিকৈ ব্লগটো ষ্টাৰ্ট কৰিলোঁ। চাহ এটা বনালোঁ, বনাই পেলাই এইফালে আমাৰ খুৰীমাহাই আছে, চাকি দিব আহিছিল। যিবিলাক মানুহ এতিয়া আহিছে আৰু বৰ্তমান ৰাতিপুৱাৰ সময়খিনিত সকলোকে দি আছোঁ। এইফালে জুমি বাবলিহঁতে চাহ দিব গৈছে আৰু এইফালে ভোগৰ ব্যৱস্থা হৈছে। ইয়াত আছোঁ আমি চৌকাত চাহ বনাই সকলো ৰাইজৰ মানুহৰ কাৰণে। মানুহবিলাক আহিছে, আমি ধুনীয়াকৈ চাহ দি আছোঁ গাইজ। এটা এটাকৈ তেনেকৈ যিখিনি আহিছে আৰু এতিয়া নাম ধৰি আছে। নাম ধৰাখিনিক নাম ধৰা হোৱাৰ পাছত দিম আৰু জুমি বাবলি আমি গোটেইকেইটা তিনিওটা মিলি দি আছোঁ নহয় জুমি। জিলাপি চিলাপি থৈ দিছোঁ আৰু মানে ইয়াতে। এতিয়া আমি নাম চাব যাওঁ ৰ'ব গাইজ, আপোনালোকক নাম দেখুৱাম। আৰু সেইফালে জুই উঠি আছে চাহত, সৰু সৰুকৈ জুই দি থৈ দিছোঁ আৰু মানে গৰম হৈ থাকিব লাগিব না চাহখিনি। এয়া হ'ল আমাৰ চুবুৰীৰ গণেশ মন্দিৰ, সৰুকৈ যেনেকৈ পাৰিছোঁ তেনেকৈ বনাইছোঁ আৰু গাইজ। এয়া হ'ল গণেশ বাবাৰ প্ৰতিমূৰ্তি। এইফালে চলি আছে হোম হোৱাৰ পাছত বাকীবিলাক হ'ব আৰু মানে প্ৰসাদ বিতৰণ সেৱা। এতিয়া গাইজ আয়তীসকলৰ নাম প্ৰসংগ শেষ হৈ গ'ল। আমি চাহ তাহ দি সকলোকে শেষ কৰিলোঁ। এতিয়া মানুহ অহা নাই আৰু আহিলে দিম। আৰু আহিছে আমাৰ হৰে কৃষ্ণ পাৰ্টি, আমাৰ গাঁৱৰে হয় হৰে কৃষ্ণ পাৰ্টিটো। তো হৰে কৃষ্ণ ধৰিব বহুত বেছি ভাল লাগে মোৰ হৰে কৃষ্ণ। আৰু হৰে কৃষ্ণ ধুনীয়াকৈ আপোনালোকক দেখুৱাম। আপোনালোকৰ ব্লগটো শেষ হ'লে চাই থাকিব। আৰু আপোনালোকৰ গণেশ পূজা কেনে গ'ল, ভালে গ'ল নেকি কমেণ্টত জনাব। এতিয়া গাইজ আমি সেৱাটো কৰোঁ। হোম পুৰা হৈছে, হোম পুৰাৰ পাছত যিটো সেৱা হ'ব আৰু মানে ৰাজহুৱাকৈ মন্দিৰৰ ভিতৰতো আছে। আমি ইয়াত টিপৰ পাৰি বহি লৈছোঁ। তাৰপিছত সেৱাটো কৰি লওঁ ৰ'ব গাইজ। এতিয়া হৰে কৃষ্ণ আৰম্ভ হৈ গ'ল। আমি চবেই ইয়াতে চাই আছোঁ আৰু মানে। এয়া হৰে কৃষ্ণ শেষ হ'ল, আপোনালোকে দেখা পালে। হৰে কৃষ্ণ শেষ হোৱাৰ পাছতে গোটেই ৰাইজৰ মানুহ আহিছে। আৰু আমি এতিয়া মানে গোটেই মানে প্ৰসাদ লৈ আছোঁ আৰু প্ৰসাদ বিতৰণ কৰি আছে ভাগে ভাগে, আৰু গোটেই মানুহবিলাকে প্ৰসাদ খাইছে। এতিয়া গাইজ আমি ভোগ খাব বহিছোঁ। গোটেই প্ৰসাদ বিতৰণ সমাপ্ত হৈ গ'ল। তো ভকতখিনি তাতে দিছে, আমি ইয়াতে খাওঁ আৰু মানে এনেই বহি খাব লাগিব আৰু গাইজ। বহিলা চাৰিখন তল ফালে হেৰি কৰি দে, অলপমান ঠেলে দিলি হ'ল। পানী লাগবো গাইজ। গণেশ পূজাৰ পৰাই খাই লৈ এতিয়া ওলালোঁ। ৰাতিপুৱা 10:30 পৰা আছোঁ ইয়াতেই লাগি চাহ তাহ দি। এতিয়া যাওঁ অকণমান ৰেষ্ট লওঁ আৰু গাইজ। আৰু খানা পিনা মজা হৈছে গাইজ। দিয়ক গাইজ, ঘৰ পালোঁ। আৰু গণেশ পূজাৰ ভিডিঅ'টো মানে ব্যস্ততাত চাহ দিয়া, ব্যস্ততাত বা কি কৰিলোঁ, কি দেখুৱাব পাৰিলোঁ নাজানো। অকণমান যি দেখুৱাইছোঁ আপোনালোকে চাব আৰু আশা কৰিছোঁ ভাল পাব। আৰু ভাল পায় যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ফেচবুকত যদি চাই আছে পেজটো ফ'ল' কৰি দিব। আৰু দিয়ক গাইজ, বাই বাই।